মোদী ডাঙৰীয়া নিৰ্বাচনৰ পিছত আৰু নিৰ্বাচনৰ আগতো তেখেতে ধ্যান কৰে। আপোনাক দেখিছে খুব ভগৱানৰ প্ৰতি তেখেতৰ বিশ্বাস আছে আৰু সেই বিশ্বাস ৰাখিয়ে তেখেতে চলি আছে। আৰু এটা সনাতনী ধৰ্মত মানুহে ধ্যান কৰাটো, ভগৱানক বিচাৰাটো এটা বাস্তৱ। আমিও কৰোঁ। তেখেতে খুব মানুহজন, তেখেত ব্যক্তি হিচাপে খুব ছিষ্টেমেটিকত চলা মানুহ, সেইকাৰণে তেখেতে এনেকৈ কৰে প্ৰত্যেকবাৰ। আৰু আমাৰ শুভেচ্ছা থাকিল মোদী ডাঙৰীয়ালৈকে। আমি বহুত আশাবাদী যে মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ হ'ব। অকল আমিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই বহুত আশাবাদী। আকৌ একে প্ৰশ্নকে সুধিছো, বিজেপিয়ে এইবাৰ স্বাৰ্থপৰ লক্ষ্য লৈ তেওঁলোকে কাম কৰিছিলে গোটেই ভাৰতবৰ্ষত। এতিয়া যিহেতু দাবী কৰিছে কংগ্ৰেছে 7ৰ পৰা 6 পৰা 7খন আসন লাভ কৰিব অসমত, অসম নহ'ব, কংগ্ৰেছৰ এখন দুখন এনেকুৱা তেওঁলোকৰ থাকিব পাৰে, তাতকৈ বেছি নহ'ব তেওঁলোকে যিটো আশা কৰিছে। আৰু এনেকুৱা আপোনালোকে অস্বাভাৱিক নাভাবিব যে কংগ্ৰেছে ক'ৰবাত অৱস্থাও নাই, বহুত থাকিব। মই আপোনাক কৈছোঁ, সেইকাৰণে কওঁ। আৰু দাবী কৰাটো স্বাভাৱিক কথা, চবেই নিজৰ নিজৰ দলত দাবী কৰে। প্ৰশ্নটো হ'ল যে 3খনতকৈ বেছি কংগ্ৰেছে পাব নেকি, আৰু আমি 9তকৈ কম পাম নেকি, কথাটো এইটো। আৰু কংগ্ৰেছ মুক্ত এখন অসম গঢ়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে, আৰু সেই সপোন লৈ আমি চলি আছোঁ। ভাৰতবৰ্ষত পৰিয়ালমুক্ত ভাৰতবৰ্ষ গঢ়াৰ সপোন আছে প্ৰধানমন্ত্ৰী, আৰু অসমত কংগ্ৰেছ মুক্ত এখন চৰকাৰ গঢ়াৰ সপোন আছে। আৰু সেই ধাৰাতে আপোনালোকে কৈছোঁ, সেই ধাৰাতে আগবাঢ়ি যাব। আৰু এইবাৰ কংগ্ৰেছ একেবাৰে ক্ষমতাৰ পৰা নোহোৱা হৈ যাব, দূৰ দূৰলৈ নোহোৱা হৈ যাব সমগ্ৰ ভাৰতবৰ্ষত অসম। আৰু ধুবুৰীত যিহেতু কংগ্ৰেছে কৈছে যে তেওঁলোকে জয়লাভ কৰিব, তেওঁলোকে দাবী কৰিছে, তেতিয়া আজমল যেতিয়া হাৰিব AIDF নিশ্চিহ্ন হৈ যাব বুলি তেওঁলোকে দাবী কৰিছে। ঠিকে আছে, এইটো তেওঁলোকৰ AIDF কংগ্ৰেছটোতো এটাই দল। যদি কালি AIDF নোহোৱা হয়, AIDF কংগ্ৰেছৰ লগতে থাকিব এইখিনি মানুহ, বেলেগৰ লগতো নাযায়, আমাৰ লগতো নাহে এইখিনি মানুহ, আপোনালোকেও জানে। এইবাৰ স্পষ্ট হৈ যাব, কালি যদি AIDF নাথাকে সেইখিনিতো বিজেপিলৈ নাহে, সেইখিনি চিধা কংগ্ৰেছলৈ যাব। ভাৰতবৰ্ষত অসমত কিছু বংগীয় মুছলমানৰ ভোট বিজেপিয়ে নাপায়, হয় AIDF নহয় কংগ্ৰেছ। আৰু ভৱিষ্যতে কংগ্ৰেছটো সেই বেংগলী মুছলিমৰ ভোটৰ দ্বাৰাই আগ্ৰাসন হ'ব, আৰু আমাৰ কাৰণে ভাল হ'ব। কিয় ভাল হ'ব? সদায় আমাক এটা মিছা উপজাক দি থাকে, আমাৰ বি টিম বুলি। এতিয়াতো ক'বলগীয়া নাই। এতিয়া কংগ্ৰেছ একেবাৰে বংগীয় মুছলমানৰ একেবাৰে ভজনপ্ৰিয় হৈ যাব, আৰু এইটো প্ৰমাণ হ'ব। সেইকাৰণে তেওঁলোকে আশা কৰি আছে ধুবুৰী, তেওঁলোকেতো আশা কৰা নাই গুৱাহাটী, তেওঁলোকে আশা কৰা নাই লখিমপুৰ, তেওঁলোকে আশা কৰা নাই মঙলদৈ, তেওঁলোকে আশা কৰা নাই তেজপুৰ, শোণিতপুৰ, তেওঁলোকে আশা কৰা নাই বৰপেটা, যিবিলাক ঠাইত একদম খাটি খোৱা অসমীয়া আছে, আশা কৰা নাই ডিব্ৰুগড়, আশা কৰা নাই যোৰহাট। কিন্তু গুৱাহাটী, কালি মীৰা বৰঠাকুৰে কৈছে যে গুৱাহাটী 20 বছৰৰ পিছত উদ্ধাৰ কৰিব কংগ্ৰেছে। 20 বছৰ পিছত কংগ্ৰেছ উদ্ধাৰ মানে কংগ্ৰেছ একেবাৰে শূন্য আৰু শেষ, এইবাৰ একেবাৰে শেষ, সেইটোৱে উদ্ধাৰ বুজাইছে। আৰু এইটো আৰু 4টা দিন সময় আছে, 4 তাৰিখে জল পটকৈ ওলাব। আপোনালোকে এটা মনত ৰাখিবচোন, ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় বিধায়ক সাংসদবিলাক কনফিডেণ্ট হৈ আছে, কিন্তু কংগ্ৰেছৰ যেতিয়া বিধায়কবিলাকৰ ওচৰলৈ যাব, সাংসদবিলাকৰ ওচৰলৈ যাব, দুদুল মুদুল অৱস্থা। আমিতো পাই থাকোঁ ন তেওঁলোকক। কংগ্ৰেছ মেচ এইবাৰ আপোনাক ক'লোঁ, এই নিৰ্বাচনতে ভৱিষ্যতে কংগ্ৰেছটো একেবাৰে শূন্য, IND শূন্য হৈ যাব।